কৃষ্ণ 16 অধ্যায় দৈব্যাসুৰ সম্পদ বিভাগ যোগ পদ অৰ্জুন বোলন্ত কৃষ্ণ চৰণত ধৰো সংশয় মিলিল মোৰ প্ৰশ্ন এক কৰো তোমাৰ ভক্তি টকাৰ আছে অধিকাৰ কেন নভজয় হেতু কহি উকটাৰ যেন হন্তে তাৰ তুলি চাহে বাৰম্বাৰ বলে যদি পাৰয়তে বেশে বহে ভাৰ তোমাৰ ভক্তিৰ যদি যোগ্য হওঁ আমি তেবে কি কাৰণে এত দুখ দিৱা স্বামী কৃষ্ণে বোলে অৰ্জুন পুছিলা ভালত ভজন প্ৰকাৰ ভেদ কহিবু সমস্ত দৈবী আখুৰীৰ দেখা দুগুটা স্বভাৱ প্ৰথমে দৈবিক কহো শুনি পাণ্ডৱ ব্ৰহ্মাৰ নাহিকে শক্তি স্বভাৱ এৰাইবাৰ স্বভাৱতে বৈশ্য দেখা যত চৰাচৰ অভয়ক আদি কৰি 24 প্ৰকাৰ এই মতে থাকে দৈবী স্বভাৱ তাহাৰ সত্ৰ সুধি অভয় অস্বাধ্যায় যজ্ঞ দান অহিংসায় ক্ৰোধ ত্যাগ তপ শক্তি জ্ঞান মিধু অচাপল্য অপৈক্ষুণ্য অনুলুপ্ত তপ ক্ষমা ধৈৰ্য শৌচ সত্য লজ্জাযুক্ত মোহ অভিমান এৰি দমিবে মন দৈবী স্বভাৱৰ এহি জানিবা লক্ষণ তাৰ অৰ্থ ব্যক্ত কৰি কহো ধনঞ্জয় ভয় নাথাকিলে তাক বোলয় ভয় মনৰ প্ৰসন্ন যদি বোলে সত সুধি আত্মজ্ঞান নিষ্ঠাতক শিলুদি বুদ্ধি এই নিষ্ঠা জ্ঞানক কহয় আত্মজ্ঞান এবে শুনি উক কহো কেন মত দান আপোনাক লাগি অন্ন ৰান্ধয় মাতৰ তাতে অভ্যাগত এক ঠেকিলয় পৰ বান্তি সম কৰি তাক দেই অৰ্ধ অন্ন খাইবাক খোজন্তে আখে আৰু একজন তদক বান্তি পুনু কৰিবে সন্মান জীৱায়ে সি মতে দেই তাকে বোলে দান কমেন্দ্ৰিয় নিয়মিলে তাৰ নাম দম জ্ঞানেন্দ্ৰিয় নিয়মিলে তাৰ নাম সম কেনে কমেন্দ্ৰিয় ভেদ শুনা কহো তাক হস্তপদ গৃহলিংগ যাক বোলে বাক জীৱা নাখা চক্ষু কৰ্ণ তৰ্ক জ্ঞানেন্দ্ৰিয়
মানে হমে হবে বিষয়ত প্ৰৱৰ্তয় কাম সংকল্পক এৰি ব্ৰহ্মযজ্ঞ কৰে শ্ৰাদ্ধায় বুলয় তাক জানা সৰ্বোত্তৰ তপস্যা কৰয় নৰ বিবিধ প্ৰকাৰে তাক তপ বোলে কৃষ্ণ চন্দায়ন কৰে তাকে সত্য বোলয় স্বৰূপ মাত্ৰ কয় আজৰ্ব বোলেয় তাক বক্ৰ ভাৱনয় ত্যাগ বোলয় তাকে উদাস যাৰ মতি সেহি শান্ত বিষয়ত শুৱে ওপৰতি পৰৰ দুখক দিছো পাছত অচয় তাৰ নাম পৈশুন্য জানিবা ধনঞ্জয় অকাৰ্যত নিবৰ্তয় লজ্জা নাম তাৰ তাক মৃদু বুলি ক্ৰয় ভাৱ নাহি যাৰ সেহি অচঞ্চল বিথা কৰ্ম নকৰয় সেহি খেতে যচি যিটো প্ৰগল্ভ হুয় গালি পৰা ভৱ নিন্দা আৰু তিৰস্কাৰ দণ্ডিতে পাৰিয়া হহে ক্ষমা নাম তাৰ পৰে মাৰিলাটো চিতে ক্ৰোধনো পজয় সেহি খে আক্ৰোধী জন জানা মহাশয় যাক বুলি ধৈৰ্য শুনিও ক মহাবীৰ দুখ পাইলে সুস্থ মন চিত্ৰ যাৰ থিৰ তাক বুলি দয়া যাৰ স্নেহনুগোচয় পুত্ৰ তজে মন দয়া শত্ৰুটোতে নয় সেহি খে দ্ৰোহী প্ৰাণী নকৰয় হত সেহি অনুলুপ্ত লোভ নাহি কে মনত শৌচক কহিবু আবে ত্ৰিবিধ প্ৰকাৰে মাটি জল লয়া নিত্ৰ ব্ৰাহ শুদ্ধি কৰে অৰাগ নাথাকিলে শুদ্ধ হুৱে অভ্যন্তৰ এহি মতে হৰি ৰহস্য হয় পুৰুষৰ আপোনাক অহংকাৰে শ্লাঘা নকৰয় অমানিত বুলি যাক জানা ধনঞ্জয় এহি মতে যাকে যাৰ 24 প্ৰকাৰ হৰি ভজিবাৰ তাৰ আছে অধিকাৰ দৈবী স্বভাৱক মই কহিলো পূৰ্বত এবে শুনা আখুৰি স্বভাৱ যে নমত প্ৰবৃত্তি নিবৃত্তি ধৰ্মা ধৰ্ম ক নজানে শৌচ সত্য আচাৰ নাহিকে সেহি জ্ঞান পাৰ্থে বোলে কৃষ্ণ কেনে কহা বিপৰীত কেনে বোলে নজানয় প্ৰবৃত্তি নিবৃত্ত আৰু বোলো ধৰ্মা ধৰ্ম দুইকো নজানে ধৰ্মা ধৰ্ম বিনে দুখ সুখ দুখ দুদেৱ কেনে কৰ্ম সদাচাৰে বেদে কহে নিৰন্তৰে বেদ অপমান কেন নজান ঈশ্বৰ যদি স্বৰূপত তাৰা ঈশ্বৰ নজানে
স্ৰজয় পালয় সংহাৰয় কোনো জানে সত্য সদাহাৰে কিয় নকৰে যতন কোনোমতে এৰে তাৰা বেদৰ বচন হেন শুনি বাক্য বুলিলন্ত ভগৱানে আচুক বেদৰ কৰ্ম বাক্য নুশুনে বোলে বেদ পুৰাণকো কৈত পাইলা ভাই ঋষি হবে বেদ কহিলে ক ভাঙি খায় ঈশ্বৰ বুলিয়া তাৰা স্বপ্নটো নমানে যেবে সেই ঈশ্বৰ আছে নেদেখয় কেনে যত ভাষ ভোষ কৰে সকলো যে মিছা সংসাৰৰ সৃষ্টি হয় আপোনাৰ ইচ্ছা বাপ হন্তে পুত্ৰ পুত্ৰ হন্তে নাতি হয় অন্য সংযোগত সৃষ্টি প্ৰৱৰ্তয় ৰতি সুখে ভাৰ্যাক সংযমে পুত্ৰ হয় শিশু যুৱা বুঢ়া হৈয়া পাছত মৰয় যদি অল্প কালে মৰে ব্যাধি ব্যাধি হুই এই মতে সংসাৰ ঈশ্বৰ পাইলা কৈ যেতি ক্ষণে অগ্নি লাগে দুগ্ধ হুৱে বন অংকুৰ জয় তাক স্ৰজে কোন জন হেন তৰ্কে বেদত কৰ্ম নমানে ঈশ্বৰ লোক পৰম্পৰা কৰ্ম কৰয় মাতৰ ঈশ্বৰক নমানয় যিটো মন্দ মতি বেদ শাস্ত্ৰ নজানিয়া যায় অধোগতি প্ৰাণীক হিংসয় মূৰ ঘোৰ উগ্ৰ কৰ্ম কৰি আপোনাৰ প্ৰীতি হয় বিষ্ণুদৰত ভৰি দম্ভ দৰ্প হিংসা পৰ নিন্দায় অভিমান ক্ৰোধ পাৰুষ্য দেশ সেহিষে প্ৰধান কৰ্ম কৰে শ্ৰদ্ধা নাই লোকক দেখাই যেন মতে আনে আপোনাক প্ৰশংসই ৰাখুৱালে যেহেন নিন্দিত গীত গাই অবাক্য কৰতি যেন মহাতি পাই সিও সেই মতে হিংসে অধৰ্ম কৰ্মত মই জ্ঞানী শ্ৰেষ্ঠ যেন মানয় মনত আখুৰি স্বভাৱে থাকি মুতন হে জ্ঞান মোৰ কথা শুনি যেন ফাটে তাৰ কাণ ঈশ্বৰৰ কৰ্ম কথা যদি শুনে কাণে হাতে বাটে নিন্দা কৰি ফুৰয় দুৰ্জনে মই হৰি ভক্ত বুলি লোকত ভাণ্ডয় হৰি নামৰ অতি ফুৰে বাতুলৰ নয় যদি গুৰু উপদেশে হুৱে শাস্ত্ৰ জ্ঞান তথাপি নস্মৰে মোক বখানয় আন যত কৰ্ম মানে আপোনাৰ ইচ্ছা কৰে
আতে সংসাৰত পৰি উপজয় মৰে এহি শুনি অসন্তোষ কৰন্ত অৰ্জুন আমাত আশ্ৰয় কৃষ্ণ যত কহা গুণ অৰ্জুনৰ মন কলহ কিয়া জনাৰ্দন আশ্বাসিয়া প্ৰিয় ভাৱে বুলিলা বচন কৃষ্ণে বোলে ধনঞ্জয় নকৰিবা ভয় দৈবিক সম্পদ যত তোমাত আশ্ৰয় কৰ্ম কহু অখুৰিছ ভাবে আছে যাৰ পণ্ডিত বিনয় হয় শাস্ত্ৰ সংস্কাৰ পৰ প্ৰাণ মাৰি পোষে পুত্ৰ ভাই যা ভাই সংসাৰৰ ক্ষয় হেতু জনম মনৰ চিন্তয় যেনমতে পাওঁ ধন ৰাতি দিনে হাকুল ব্যাকুল কৰে মন কিছু ধন কৰিলেও অসত্য অন্যায় যত হুৱে মানে আৰু কৃষ্ণ বাহি যায় আগে বোলে কিছু লোকে হব অধোগতি তাকে পাই হৈব খোজে ৰাজ্যৰ নিপতি ৰাজ্য পদ পাইলে বাহে অহংকাৰ মদ মদ গৰ্বে থাকে পাছে খোজে ইন্দ্ৰপদ পাইলে ব্ৰহ্মপদ বাঞ্ছা কৰে দুষ্কৰ কৰ্মক কোনে কহিবা পাৰে ধন জন ঐশ্বৰ্যৰ হেতু ক্ষুদ্ৰ দেৱ পূজে অল্প বলি দিয়া বহু বিভূতি কহ খোজে বিভূতি বিস্তৰ হৌক কৰয় অংশ অম্বেশ পাখণ্ড গুৰুৰ স্থানে লয় উপদেশ কুমন্ত্ৰক লয়া তাতে কৰয় বিশ্বাস কিঞ্চিতে কুছিদ্ৰ সমূহ লঞ্চে হুৱনাশ অৰ্থৰ নিমিত্তে কৰ্ম কৰয় বিস্তৰ সুখৰ নাহি কেলেশ দুখ মাত্ৰ হাৰ পগল ভে বুলয় শাস্ত্ৰ জানো অনুষ্ঠান মুত পৰে পূজা বিধি নজানয়ন মদ্য মাংস ৰুধিৰে পূজয় দেৱতাক তাক খাই কীট মানে আপোনাক এই মন্ত্ৰ সাধি মই দেৱক পূজিবো ধন ধান্য ঐশ্বৰ্যশ্ৰী ৰাজক লভিবো এহি মতে পোখে মোৰ হে পুত্ৰক ভাই যাক লগতে আশ্ৰয় মৃত্যু নেদেখয় তাক পুত্ৰ পিতা মাতা যে আগত মৰি যায় আপোনাৰ মৃত্যু কণে দেখে মোহ পাই
এহি মতে ক্ষুদ্ৰ দেৱ পূজে নিৰন্তৰ মৃত্যুকালে চিন্তা ভয় পাবয় বিস্তৰ হাহা পুত্ৰ ভাৰ্যা ধন গৃহ মনিতে খবৰহে মুক মাত্ৰ নেম মদুতে মোৰ পুত্ৰ ভাৰ্যা ধন ধান্যকে কোনে খায় মৃত্যুকালে আৰু চিন্তা পৰিমিত নাই কাম ভোগ ঐশ্বৰ্যক সাধে নিত্য সেই খেহ মাধি তাৰ তাতে মাত্ৰ চিত কাম ক্ৰোধ বিষয়ত থবে বন্দী কৰি বিষয় ভৈলে কপাখ ভাৰ্যায়ে জিৰি ন্যায় অন্যায়ক কৰি ধনক সঞ্চয় কিছু ধন ভৈলে পাছে ভোগ নকৰয় বোলে আৰু ধন জন আৰ্জিলো পূৰ্বত সি ধনে মুহুৰ পুনু পুৰয় মনোৰথ আৰু পাইলে তভু মোক বোলে নুকুলাই তেবেখে আকাংক্ষা পুৰে আৰু যদি হয় আৰ্জন্তে নিকাৰ ধন ভৈলে মোহ হয় ধন যদি থাকে তিল মাত্ৰ নাই ধনৰ গৰ্বত অহংকাৰ বাঢ়ি যায় সেই ধন নষ্টে যে তা পৰয়ন নাই ঈশ্বৰৰ কৰ্মে ব্যয় অৰ্থ কহম ফল নুহি ধন তাৰ বান ৰনাৰিকল স্বৰূপ চাহিলে ধন তভু অনাটক ধন গৰ্বে তিন্ন হেন মানে জগতক বোলে শত্ৰুগণ মাৰি কহিব বৈশ্য আৰু যিটো আছে তাক মাৰিব বৈশ্য মই খেকুলিন আদ্য মান্য ভগৱান চতুৰ পণ্ডিত নাহি মুহুৰ সমান মুহুৰ জীৱন যত লোক নিৰন্তৰ লোকে প্ৰতিষ্ঠিত মই একোটা ঈশ্বৰ ইবাৰ একোটা মই কৰ্ম কৰিবো লোকে প্ৰশংসিবো মোক প্ৰতিষ্ঠা লভিবো এই ৰূপ ক্ষত কাৰ্য নষ্ট কৰে বিত ভোগ ঐশ্বৰ্যতে বিভ্ৰান্ত হুয়াচিত যেন সূত্ৰময় জালে মৎস্যবন্দী হয় মোহ জালে পৰিয়াত হাৰুহে হীনয় ধন হন্তে গৰ্ব বাঢ়ে
গৰ্বহন্তে মদয় মোহ বাহয় বুধিকক ৰে হত স্মৃতি নষ্ট হৈ তাৰ গৰ্ব অহংকাৰে অজ্ঞান আন্ধাৰে ঘূৰ নৰকত পৰে নৰকত পাৱে বহু যাতনা নিকাৰ এহি মতে সংসাৰত ঘূৰে বাৰম্বাৰ যদি তাত তুমি হেন বোলা ধনঞ্জয় যজ্ঞ দান কৰন্তে কে মনে নৰক হয় নাম মাত্ৰ যজ্ঞ কৰে শ্ৰদ্ধা নাহি তাৰ শাস্ত্ৰ বিধি নাই মাত্ৰ অহংকাৰ হাৰ যি কাৰণে নৰক তাহাৰ কহুতত কাম ক্ৰোধ লোভ মোহ নৰকৰ পথ অহংকাৰী পক্ষৰ কহু এহি খানি বুধ নৰকে নাযায়বা যদি এৰা কাম ক্ৰোধ সকলো লোকতে মই আত্মাৰূপে স্থিত বধ হিংসা তথাপিয়া চৰে নিত্য জীৱ পৰমাত্মা দুয়ো জানিবা তত্ত্ব সুখে জ্ঞান ভক্তিহি জীৱে লাগে যত ভক্তি জ্ঞান ভৈলে মোক পাইবে অৱশ্যে কহিলো তোমাত সখী পৰম ৰহস্য জ্ঞান ভক্তি বিনা যিটো এৰে শাস্ত্ৰ বিধি সেহি সংসাৰত বন্ধ কৰিলে কবিধি কিন্তু ঈশ্বৰৰ কৰ্মে কৰিব প্ৰবন্ধ আন যত কৰ্ম কৰে সংসাৰৰ বন্ধ যেন নপুংসকে কৰে নাৰীৰ শৃংগাৰ ৰতি সুখ নাহিকে সন্ততি নাহি তাৰ আৰু যদি লোকে বোলে প্ৰাণত সংশয় ঈশ্বৰৰ কৰ্ম বিনা তাৰুহে হীনয় তুষাক বাহনে যেন তণ্ডুলৰ অৰ্থে সেহি মতে সমকামী কৰ্ম যায় ব্যথে শৰীৰ কৰ্মক যদি নজানি কৰে অংগ বিধিহীন ভৈলে প্ৰভু ফল ধৰে কহয় গোবিন্দ মিশ্ৰে শুনাহৰ বজন তাপ এৰাই বাৰ পথ ৰাতুল চৰণ গোবিন্দৰ হৰণ ৰণল ছায়া ৰাম কৃষ্ণ বুলি তৰা সংসাৰ মায়া হৰি ৰাম 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 কৃষ্ণ 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 কৃষ্ণ